মেডিকেল কলেজৰ পৰা গৈ আজি 13খন মেডিকেল কলেজলৈ লৈ গৈছে আৰু 23খন মেডিকেল কলেজ তেখেতৰ এই মুখ্যমন্ত্ৰীৰ প্ৰথম কাৰ্যকালত আমি উষ্ম হাত চাপৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এক নতুন গতি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোককে সমান উন্নতমানৰ স্বাস্থ্য সুবিধা প্ৰদানৰ বাবে বিকাশ যাত্ৰা ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াস। প্ৰথমবাৰৰ বাবে এই আঁচনিটো আমি হাতত আনিছো। জালুকবাৰী সমষ্টিটি আমি আৰম্ভ কৰিছো। অহা বছৰত আৰু 20খন কলেজত আমি এই অনুদান আগবঢ়াম। এই বছৰ আমি জালুকবাৰী সমষ্টিটি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, সেই স্কুলবিলাকৰ যদি বহুত পুৰণি বিল্ডিং ঘাটৰ অভাৱ অভিযোগ দূৰ কৰিবৰ বাবেও আমি কেইবাটাও ৰাস্তা আদি আঁচনি উদ্বোধন কৰিছো। মডেল অংগনবাদী চেণ্টাৰৰ উদ্বোধন কৰিছো। এতিয়া ধুনীয়া ৰাস্তা হৈ গ'ল, গতিকে দ্বিতীয় গেট এটা একে উদাহৰণে একে চানেলিয়ে আমি সুন্দৰভাৱে দ্বিতীয় গেটটো বনাই আজি আমি শুভ উদ্বোধন কৰিছো। এতিয়া ইয়াত সোমালে দুইটা গেটৰ সৌন্দৰ্য আমাৰ শুৱালকুছিক মহিমামণ্ডিত কৰিছে। শুৱালকুছি ষ্টেডিয়ামখনৰ নিৰ্মাণো আমি গোটেইখিনি সুবিধা সংলগ্ন কৰি এই বছৰৰ ভিতৰতে সামৰণি মাৰিম। জালুকবাৰী সমষ্টিত এইমছ এখন প্ৰতিষ্ঠা হ'ব পাৰে। 2001 চনত আমি কোনেও বহুত কথাই আমি সপোনত দেখো, কিন্তু পলাশবাৰী আৰু শুৱালকুছিৰ মাজত এখন দলং হ'ব, সেইখন আমি কোনেও সপোনতো দেখিব পৰা নাছিলো। আনকি ময়ো নিজে সপোনত দেখিব পৰা নাছিলো। আমাৰ শুৱালকুছিৰ এই চিকিৎসালয়খন আমি 2001 চনৰ কথা যদি মনত পেলাওঁ, এটা ভগ্ন ঘৰৰ মাজত অৰ্ধনিৰ্মিত হৈ থকা চিকিৎসালয়খন আজি 100খন বিচনাযুক্ত হস্পিটেলৰ চিকিৎসালয় হ'ব। নিজৰ কাৰ্যকালটোত যেনে তেনে কি কৰিব পাৰি তাৰ সপোন দেখিছিল। আগতে যদি আমি যাওঁ, আমি যদি আমাৰ জীৱনলৈকে ঘূৰি চাওঁ, তেতিয়াহ'লে আমাৰ সপোন কি আছিল? যে কলেজত কোনোবা বিধায়কে 10 লাখ টকা দিব, এটা শ্ৰেণীকোঠা নিৰ্মাণ কৰিব, ভাৰতৰ চাৰিওফালে প্ৰগতিৰ আমি যি নতুন দিগন্ত দেখিছো প্ৰথম ৰাজ্যত পৰিণত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, 2001 চনত যেতিয়া মই জালুকবাৰী সমষ্টিত বিধায়ক হৈ আহিছিলো, আজি আমাৰ 25টা বছৰ পিছত বৰ্তমানৰ জালুকবাৰী সমষ্টি 3টা সমষ্টিত বিভক্ত হ'ব। অসমৰ ভিতৰত নহয়, ভাৰতৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ সমষ্টি, তাক ক'লে ভুল কৰা নহয়। কোন সমষ্টিত শ্ৰদ্ধাৰ ৰাইজ, দিয়াৰো আমি এটা নতুন কাৰ্যসূচী হাতত ল'ব খুজিছো। এইটো এটা আমাৰ কাম, দায়িত্ব, আমি নতুন কাম হাতত লৈছো। অলপ অহাৰ অসুবিধা হয়, ইমান কামৰ লেখা, কিন্তু তাৰ মাজতো মই য'তেই যেনেকে নাথাকো কিয় মোক কেতিয়াও লগ নাপালেও এই বিষয়টো চিন্তা কৰিব নালাগে যে আমাৰ কৰবাত কাম
পিছুৱাই গৈছে নেকি সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাথাকে আমাৰ কাম আগত তেনেকে হৈ আছিল তেনেকে হৈ থাকিব আৰু জালুকবাৰী সমষ্টিৰ নামটো পৰিৱৰ্তন হৈছে কিন্তু 3টা সমষ্টিৰে মই এমএলএ হৈ থাকিম গতিকে আগত এটা সমষ্টিৰ মই এমএলএ হৈ আছিলো এতিয়া মই 3টা এমএলএ মই শুৱালকুছিৰ এমএলএ মই গগৰা পচলীয়া এমএলএ মই চালচাৰী বেজেৰা এমএলএ মই পাণ্ডুৰ এমএলএ মই আৰু এই সম্পৰ্কটো এমএলএ কাৰণে নহয় এই সম্পৰ্কটো মৃত্যুৰ দিনালৈকে একে সম্পৰ্ক এই সম্পৰ্কটো ক'তো অতবিক্ষত নোহোৱা এটা জীৱনৰ একেবাৰে টাইট সম্পৰ্ক গিৰিয়েক ঘৈণীয়েকৰ দায়িত্ব চলেও মোৰ লগত যাব পাৰি গতিকে এই কথাকেইষাৰ কৈ আজি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত আছে ইমান সুন্দৰ আঁচনি এটা লৈ আহিছে মই কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণে সকলোকে এটা হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰিছো পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰৰ মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয় সন্মুখে Yes. He spoke about it all right. I was telling the chief secretary. When I went to Mumbai, then Sandra first told me. Major event like the Sandesh coming now. What happened to medical violence after the elections? मैं अपना कागज में से एकदम चिंता न करें চাই দিও বস্তু ভাল খবৰ ফুটবল আমি কম না কোৱা কি কবা কোৱা কৈ দিয়া নমস্কাৰ কি খবৰ বাবা আমাৰ গাঁওখনৰ নাম কোৱা স্যাৰ আচ্ছা তুমি কবিতাটো গাই দিয়া তোমাৰ কবিতাটো গাই দিয়া Maya
কম নহয় তাই বৃষ্টি তাই কয় দুইটা অঙ্গন তুমি শংকৰদেৱটো গাই দিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ নাম কি কৈ দিয়া একো নহয় কোৱা বিধায়ক মুখ্যমন্ত্ৰী কৈ দিয়া মাননীয় সেইজন মাননীয় কোন ছাৰ কোন জান বাৰু দেখিছা নাই তুমি ভিতৰত দেখিছে এজনে তোর নাম মামা বাবা কি হয় উৎপল উৎপল বৃষ্টি হাজৰিকা অঙ্গনবাড়িত পঢ়ে বাইদেউ অংগনবাড়ীখন মই গৈ থাকো বৰ ধুনীয়াকে কুশল কৰো জানো কুশল কৰোঁ গাই আজু ককা কুশল কৰ বিষয়ে চমুকৈ দুআষাৰ কম ভুল হলে ক্ষমা কৰিব আদৰ্শ মহান ব্যক্তি কুশল কৰ 1905 চনৰ 21 মাৰ্চ 9 তাৰিখে গোলাঘাট জিলা ধৰকাটিং বালিজান গাঁৱত জন্ম হয় পিতৃ গুণাৰাম মাতৃ কনকেশ্বৰী পত্নী প্ৰভাৱতী তেখেতে গোলাঘাট বেজবৰুৱা হাইস্কুলত পঢ়িছিল পঢ়া শুনাত মেধা নাছিল যদিও তেখেতে এজন ভাল ফুটবল খেলুৱৈ হিচাপে স্বীকৃতি পাইছিল ঢোল পেঁপা বাঁহীও বজাইছিল আৰ্থিক অৱস্থা বেয়া বাবে পঢ়া সামৰি বালিজান বাগানৰ মোহৰি কৰিছিল 1934 চনত বাগিচাৰ চাকৰি এৰি গন্ধকৰে গাঁৱলৈ আহি প্ৰাথমিক বিদ্যালয় পাতি শিক্ষকতা কৰিছিল দ্বিতীয় মহাযুদ্ধত 1942 চনৰ 10 অক্টোবৰত বিলগাঁও তেল লহৰাইছিল তেওঁৰ লগতে হুৰেণ ফুকন আছিল 42 জনক আছামীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছৰ প্ৰথম নেতা কুশল কোঁৱৰ আছিল শিৱসাগৰ জিলাৰ অধিপতি হামফ্ৰে চাহাবে কুশল কোঁৱৰক ফাঁচী আদেশ দিয়ে 1943 চনৰ 15 জুনৰ পুৱতি নিশা স্বদেশ মাতৃ গুণগানে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে বুলি মৃত্যু সাৱটি ললে জিলিকিল গোলাঘাট জিলা জয়টো আজু ককা কুশল কোঁৱৰ ইয়াকে কৈ মোৰ সমূহ বক্তৃতা সামৰণি মাৰিলো ধন্যবাদ শংকৰদেৱৰ গানে দুইটা এখনে অঙ্গনবাড়ি না বেলেগ বেলেগ একেখনে মডেল অঙ্গনবাড়ি হলে ভালকৈ বিল্ডিং করবা এলপি স্কুলখন আমাৰ অভিযানখনে বেছি গ'ল পুৰণা এলপি স্কুলখন গোটেই বিল্ডিংটো পাই গ'লে তাৰ লগত আমি কৰিছোঁ অকমান
মডেল টাচ কৰিব নালাগে বহুত নকৰিলেও হ'ব কিন্তু সেইটো মেৰামতি কৰিলে অলপমান দি পেলাই মৰামতি কৰি মানে খেলা বস্তু দি হৈ যাব আপুনি এটা কাম কৰিব বিশ্বজিতৰ কথাখিনি কওক আপোনাৰ সমস্যাটো কি সমস্যাটো হ'ল ছোৱালীজনী এতিয়া আপুনি যোৱাৰ পৰা মই আপোনাক কি হ'লে কথা চাকৰিৰ কাৰণে মই লগ কৰিছোঁ আচ্ছা আপুনি এবাৰ বিশ্বজিতক বুজাই দিয়ক তেতিয়া সি লাগি থাকিব পাৰিব মোক দিয়ক বিশ্বজিত তুমি বস্তুটো চাই পেলাই মোক জনাবা